হাই মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ বৰ্তমান গুৱাহাটীত আৰু আজি আমি ঘৰলৈ ঘূৰি যাম। এতিয়া ৰাতি আমাৰ ট্ৰেইনখন আছে, ৰাতি 8-9 মান বজাত আছে। আমি ওলাই ৰেডি হৈ গ'লোঁ এতিয়া, অলপ এডভান্সকৈ যাওঁ বুলি। পাছত যদি কেনেবাকৈ ট্ৰেইন গুচি যায় বৰ দিগদাৰ হ'ব নহয়, সেইবাবে আমি অলপ এডভান্সকৈ গৈছোঁ। ওলাই মোৰ হৈ গ'ল, কিন্তু বাকীবোৰৰ ইমান পটককৈ হোৱা নাই চাগে। মই ৰখি আছোঁ ইয়াতে, আপোনালোকক দেখাম আৰু কি পাৰোঁ। এতিয়া আমি যাবলৈ ওলালোঁ আৰু যাম আৰু এতিয়া ঘৰলৈ। কেনেকৈ জেঠাইহঁতৰ ঘৰতো পাৰ্টি আছে আৰু আমি সেইকাৰণে যাব লাগিব কাম চামবোৰ কৰিবলৈ। আমি ওলালোৱে আৰু এতিয়া বাকীবোৰে ওলাই হোৱা নাই চাগে, কিছুমানৰ সেইকাৰণে ৰখি আছোঁ। মইতো ওলাই ৰেডি হৈ আছোঁ যাবলৈ। 8-9টাত আছে আমাৰ ট্ৰেইন, ৰাজধানীত আমি যাম আজি। তো যিমান পাৰোঁ আপোনালোকক দেখাম। এয়া আমি যাবৰ কাৰণে পেকিং কৰি আছোঁ। এয়া বায়ো পেকিং কৰি হৈ গ'ল গোটেইখিনি এয়া, আৰু বাকীকেইটা বেগ ভিতৰত আছে। ইজনী বায়ে কাপোৰ চেঞ্জ কৰি আছে কাৰণে দুৱাৰখন মাৰি লৈছে আৰু ঘৰলৈ ঘূৰি যোৱা টাইম হৈ গ'ল আৰু বায়ে আমি যোৱাৰ আগতে কি বনাই থৈছে দেখাই দিয়চোন। তুমি কি বনালা? মই এয়া নিৰামিষ চব্জি বনাইছোঁ। হেৰি কি আছিলে, দাংবডি, ওলকবি, আলু আৰু ধেৰ কিবা কিবি আছিল। তাৰপিছত এইখিনি মাছৰুম চব্জি পিঁয়াজৰ লগত। আৰু আমি সকলোৱে খাই বৈ এয়া ওলাই গ'লোঁ আৰু বস্তু বাহিনী লৈ পিনে। আমি আকৌ ৰখি আছোঁ উবেৰ আহিব বুলি বস্তুবোৰ ভৰাবলৈ। ষ্টেচনত যাম এতিয়া সকলোৱে। এয়া আমাৰ নবৌ, এয়া ভিনদেউহঁতে আৰু কেইটামান দাদাই আমাৰ বস্তু বাহিনীবোৰ লৈ সোমোৱাই দিছে। আমি ৰখি আছোঁ আৰু সকলোৱে। ইয়াত থকা সকলোবোৰ নাযায়, এদিনৰ কাৰণে বহুতকেইটা দাদাই ৰখি দিব আৰু নবৌ আছে, সিহঁতি ৰখি দিব। কালি ৰাতিপুৱাহে যাব। আমিয়ে গৈছোঁ আজি সকলোৱে। এয়া আমি গৈ আছোঁ, উবেৰখন আহিলে আমি বহি এতিয়া চবে গৈ আছোঁ আৰু যাওঁতে কিবা এটা বেয়াও লাগিছিলে, হ'লেও যাবতো লাগিবই। ষ্টেচনৰ ওচৰত পাওঁ হৈছিলেগৈ আৰু আমাৰ। তাৰপাছত আমি ষ্টেচন পালোঁহি। ষ্টেচনৰ পৰা আমি নামি আৰু ট্ৰেইনৰ কাৰণে ৰখিবৰ কাৰণে আমি ভিতৰত সোমাই গ'লোঁ আৰু ষ্টেচনৰ ভিতৰত। আৰু অলপ দেৰি আমি ট্ৰেইনৰ ৱেইট কৰিলোঁগৈ গৈ পিনে। এয়া বায়ে ৰখি অলপ আমনিও লাগিছিলে আমাৰ সকলোৰে, কিয়নো ট্ৰেইনৰ যিটো টাইম আছিলে সেইটো টাইমতকৈ বহুত দেৰিকৈ আহিছিলে। এনেকুৱা বাৰু হৈয়ে থাকে। এয়া বায়ে ৰখি আছে চাবলৈ ট্ৰেইন আহিছে নেকি বুলি। এয়া আমি সকলোৱে ৰখি আছোঁ। বায়ে হাই কৈছিলে মই ভিডিঅ' কৰি থকাৰ কাৰণে। অলপ পাছত বহুত দেৰিয়ে ৰখিলোঁ আৰু আমি তাত ষ্টেচনত ৰখোঁতে আৰু ভাগৰো লাগিলে। ট্ৰেইন আহি পাবহি আৰু এতিয়া আমি ইমান দেৰি অপেক্ষাৰ পাছত বিয়া বুলি কওঁতে বিয়া গ'লগৈ আৰু এতিয়া বৰ কিবা এটা বেয়াহে লাগিছে দেই যাবলৈ। ইমান দিনৰ পৰা ভাবি আছিলোঁ, ইমান জলদি শেষ হৈ গ'ল। আৰু ফাইনেলি আমাৰ ট্ৰেইনখন আহি পালেহি। আমি বহুত দেৰি ৱেইট কৰাৰ পাছত আৰু আমি সকলোৱে ট্ৰেইনৰ ভিতৰত বহি গ'লোঁ। মোৰ ছিটত বহি গ'লোঁ মই। এয়া আমি সকলোৱে বহি গ'লোঁ। ইয়াত চবেই আমাৰ ঘৰৰ মানুহে আছিলে আৰু এই দুজন আমি অচিনাকি আছিলে আৰু, কিন্তু দুজনৰ মাজত মৰম বহুত আছিলে। মই এইবাবে কেমেৰাত উলিয়াইছিলোঁ অলপ। বায়ে ইমানেই ভাগৰ লাগিলে, এয়া বায়ে শুলেই। অলপ পাছত টোপনিয়ে ধৰিলে বাই ভাগৰ। এয়া দাদাও ওপৰত উঠি গ'ল। আৰু এই আংকালে আণ্টিক বহুত মৰমত খাবলৈ দি আছিলে, সেইবাবে মই এনেই উঠাইছিলোঁ আপোনালোকক দেখাম বুলি। আৰু অলপ সময় পাছতে আমাৰ ডিনাৰ আহি পালেহি। এয়াই এভাগ বায়েৰ আছিলে আৰু এভাগ মোৰ আছিলে, আৰু বাকীবোৰে বেলেগ জেগাত খাইছিলে। ইয়াত এইবোৰ দিছিলে খাবলৈ, ট্ৰেইনৰ পৰাই দিছিলে ইয়াত। আৰু আমি সকলোৱে খাই বৈ নিজৰ নিজৰ জেগাত উঠি গ'লোঁ শুবৰ কাৰণে। এয়া বায়ে শুব ল'লেই আৰু ব্লেংকেট লৈ। এইপিনে চাই দে গো। বহুত টোপনি ধৰিছে দেই, বহুত টোপনি ধৰিছে। আজি বহুত ভাগৰি গ'লোঁ আমি। এইফালে ইজনী বায়ু শুই আছে, কিন্তু মোক ক'ত দেখাবলৈ ইমানে লাজ কৰে দেখাবলৈ। এইপিনে বৈও শুই আছে ওপৰত। নাকটো কেলে থাকি আছ? আমি এয়া মৰ্ণিং আহি পামগৈ আৰু এতিয়া তিনিচুকীয়াত ৰখিম, তাৰপাছত আকৌ আমি ঘৰলৈ যাম। ইমান বৰষুণ দিলে ইয়াত। তাততো গুৱাহাটীত বৰষুণে নাছিলে ন? ইয়াত ইমান বৰষুণ দিছে, পূৰা বানপানী নিচিনা হৈ গৈছে। এয়া আৰু মৰ্ণিং আমি শুই উঠিলোঁ, এতিয়া বহিছোঁ। এয়া বায়ে এতিয়াও শুই আছে, দেখিছেনে?
পামগে এতিয়া নুঠো নেকি বাই মানে মুখ চুখ ধুলে হ'লেও বহুত টোপনি ধৰি আছে ভাগৰ লাগি আছে যে এই আমাৰ বাই আৰু নবৌ দুইজনীৰে বহুত ভাগৰ লাগি আছে আমি মৰ্ণিং পালোহিয়ে আৰু তিনিচুকীয়া পামগে এতিয়া অলপ পাছতে এই আমি পাই গ'লোহি তিনিচুকীয়া আৰু এয়া দাদা এজনে নিবলৈ আহিলে আমাক তিনিচুকীয়াৰ পৰা মাৰ্ঘেৰিটালৈকে সকলোৱে খাবৰ কাৰণে তাৰপাছত ডিগবৈত সোমালোঁ আৰু এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক নেক্সট ব্লগত লগ পাম বা